আপোনালোকে চাই আছে ভাৰত মিডিয়া 24 মই এতিয়া উপস্থিত হৈছো পশ্চিম চামৰালী 1 নং ৱাৰ্ডত যিখন লাউজাৰী বুলি কোৱা হয় কাজিৰ বজাৰৰ ওচৰত পশ্চিম ফালে আৰু পশ্চিম চামৰালী 1 নং ৱাৰ্ডত আৰু এই দৃশ্য আপোনালোকে দেখি আছে এখন ঘৰৰ যিখন ঘৰত জুৱানিখা ৰাতি 12টা বজাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰা এখন পালসাৰ 150 বাইক কোনোবা চুৰে লৈ পলায় কিন্তু তেওঁলোক 12টা বজালৈকে কালি টোপনি যোৱা নাই তেওঁলোকৰ দেউতা অসুস্থ আছিল সেই কাৰণে 12টাৰ পিছত তেওঁলোক টোপনি যোৱাৰ পিছত কোনোবাই এই ঘৰৰ পৰা বাইক এখন লৈ পলাল মই আপোনালোকক দেখুৱাই আছো এয়া চাওক গেটটো এতিয়ালৈকে হোৱা নাই তেওঁলোকৰ ঘৰৰ সন্মুখৰ যেটো এটো সদায় খোলাই থাকে যাৰ ফলত মানে এইটোৰ সুযোগ লৈ চুৰটো সোমাব পাৰিছে ইয়াত ইতিমধ্যে আপোনালোকে দেখি আছে ইয়াতে বাৰান্দাত বাইকখন ৰখা আছিল যিখন বাইক লৈ উদয় হল চুৰটো মই ইতিমধ্যে আপোনালোকক দেখুৱাই আছো এয়া চাওক এইখন টাইট আছিল আজিকালি চুৰৰ বৰ উৎপাত হৈ গল চুৰবোৰ মানে এটা সময়ত চুৰি নাইকিয়া হৈ গৈছিল কিন্তু আকৌ চুৰে চুৰ কৰা আৰম্ভ কৰিছে মোৰ লগত আছে লাউজাৰীৰ ফখৰুল আলিম নেকি আপোনাৰ নাম আহক ইয়াত আহক এইজন হৈছে সেই বাইকখনৰ মালিক মানে এৰ নাম হৈছে ফখৰুল আলিম হয় কালি বাইকখন আপুনি কেইটা বজালৈকে ইয়াত ৰাখিছিল 11টা বজা 11টা বজালৈকে 11টা বজালৈ ৰাখিছিল আপোনালোক টোপনি কেতিয়া গৈছিল 12:30 12:30 মান মানে ইয়াৰ পিছত আপোনালোক টোপনি যোৱাৰ পিছত মানে বাইকখন ইয়াৰ পৰা লৈ যায় হয় বাইকখন লোৱা কিমান দিন হৈছে আপোনাৰ 9 মাস নিয়া হৈছে 8-9 মাহ মান হৈছে 8-9 মাস মানে বাইকখনত ফাইনেন্স আছে ফাইনেন্স কিস্তিৰ গাড়ী ফাইনেন্স তো এতিয়া আপুনি মানে এফআইআর কৰিছে এফআইআর কৰিছে থানাত এফআইআর কৰিছে আপুনি মানে তেখেতে অলৰেডি এফআইআর কৰি দিছে আৰক্ষীক জাননী দি দিছে আৰু লিখিত এফআইআর দি দিছে আৰু ইয়াৰ পিছত মানে আপুনি এতিয়া কি বিচাৰে মানে আপোনাৰ মোবাইল নম্বৰ মানে কোনোবা যদি কত বাইকখন দেখা পায় তেনেহলে আপোনাৰ কোন মোবাইল নম্বৰ যোগাযোগ কৰিব মোবাইল নম্বৰত যোগাযোগ কৰিব মোবাইল স্ক্ৰিনত দি দিম মোবাইল নম্বৰ যোগাযোগ কৰিব আমি দুখীয়া মানুহ হয় মোবাইল আমাৰ গাড়ীটো যিকোনো কৈছে ওলাব লাগে হয় মানে তেখেতৰ ঘৰখনত আমি যাব পৰা নাই মানে এইটো ঘৰৰ পিছফালে তেওঁৰ ঘৰ হয় কিন্তু তেখেতৰ ঘৰত আমি যাব পৰা নাই কাৰণে ইয়াত অলপ পানী আছে বুখা আছে আৰু গাড়ীও নাযায় আৰু ইয়াৰ কাৰণে সেই গাড়ীখন এইটো ঘৰত ৰাখিছিল আমাৰ ভাইৰ ঘৰত তেওঁ ডাঙৰ দাদাৰ ঘৰত ৰাখিছিল কিন্তু তেওঁৰ ঘৰটো পিছফালে হয় পানী আছে আৰু বুখা আছে এইটো কাৰণে তেওঁৰ ঘৰত আমি যাব পৰা নাই গতিকে মই সকলোকে কৈছো আপোনালোকে ভালদৰে চাই লওক কিন্তু এই বাইকখনৰ নম্বৰ মোৰ স্ক্ৰিনত দিয়া আছে আপোনালোকে বাইকখনৰ নম্বৰটো চাব পাৰিব বাইকখনৰ কালাৰটো আপোনালোকে দেখিব যদি কোনোবাই কত দেখা পায় তেনেহলে কোনো এখন ওচৰৰ আৰক্ষী চকীত খবৰ দিব বাইকখনৰ আৰু মানুহজনৰ ফটো মাৰি আপোনালোকে